হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এনকেম স্কুল যোৰহাট ৰিক্ৰুটমেণ্ট। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাটত নিযুক্তি। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পদ মুকলি হৈ আছে। 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। লাষ্ট ডেট, এপ্লাই প্ৰচেছ, চেলাৰী আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট ডিষ্ট্ৰিক্টত মুকলি হৈ আছে। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত লাষ্ট ডেট হ'ল 30/6/2024 অৰ্থাৎ 30 জুন 2024 লাষ্ট ডেট। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট, তাত ফেকাল্টি পোষ্ট মুকলি হৈ আছে। যিসকল ইণ্টাৰেষ্ট আৰু এলিজিবল কেণ্ডিডেট আছে সেইসকলে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট ৰিক্ৰুটমেণ্ট। নেম অফ পোষ্ট ফেকাল্টি। টোটেল পোষ্ট এটা ওলাই আছে। মেথমেটিক্সৰ কাৰণে পোষ্টটো মুকলি হৈ আছে। কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MSc কৰা হ'ব লাগিব মেথমেটিক্সৰ। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ফ্ৰেছাৰ্ছ উইথ এক্সপিৰিয়েঞ্চ অফ টিচিং আৰু ৱেলকাম। ফ্ৰেছাৰ্ছ কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব। যিসকল MSc কৰা আছে মেথমেটিক্সৰ কিন্তু ফ্ৰেছাৰ্ছ হয় সেইসকলেও পাৰিব এপ্লাই কৰিবলৈ। যিসকলৰ এক্সপিৰিয়েঞ্চ আছে সেইসকলেও পাৰিব, কিন্তু বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব যিসকলৰ এক্সপিৰিয়েঞ্চ আছে টিচিঙৰ। এজ লিমিট বিচৰা হৈছে 30 বছৰ। 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে চেলাৰী দিয়া হ'ব, পে' কৰা হ'ব নেগ'চিয়েবল অৰ্থাৎ আলোচনাযোগ্য। আলোচনা কৰি পেলাই চেলাৰীটো দিয়া হ'ব। হাউ টু এপ্লাই ফৰ এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট ৰিক্ৰুটমেণ্ট। ইয়াৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ CV-খন বা বায়'ডাটাখন বা ৰিজিউমখন আপোনালোকে এইটো ইমেইলতে চেণ্ড কৰি দিব। যিসকল ইণ্টাৰেষ্ট হয় বা এপ্লাই কৰিবলৈ বিচাৰে বা এক্সপিৰিয়েঞ্চ আছে বা ফ্ৰেছাৰ্ছো হয় আপোনালোকে সেইটো ইমেইলতে চেণ্ড কৰি দিব আপোনালোকৰ বায়'ডাটা বা CV বা ৰিজিউমখন nkemjoorhat@gmail.com আৰু ছাবমিট দ্য ছেম এট দ্য কলেজ অফিচ। আপোনালোকে দেখিছে এই ইমেইলটোতে আপোনালোকৰ CV-খন চেণ্ড কৰি দিলেই হ'ল। আৰু লাষ্ট ডেট হ'ল 30 জুন। মই যিহেতু ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ আপোনালোকক 30 জুন লাষ্ট ডেট। 30 তাৰিখ লাষ্ট ডেট আছে। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 30 তাৰিখৰ আগতে সেইটো ইমেইলতে আপোনালোকৰ বায়'ডাটাখন বা ৰিজিউমখন বা CV-খন চেণ্ড কৰি দিব। আৰু আপোনালোকে এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয়ে জানিবলৈ হ'লে তলত পঢ়িব পাৰিব। ইয়াত লিখা আছে এবাউট এনকেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। দেখিছে আপোনালোকে এইখিনি চাই ল'ব ভালকৈ, তলত পঢ়ি ল'ব। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম এডভাৰটাইজমেণ্ট ডিটেইলছৰ। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ চাই ল'ব এপ্লাই কৰাৰ আগত। আৰু যিসকল ইণ্টাৰেষ্ট হয় অতি সোনকালে কৰি দিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কেণ্ডিডেটে গম পায়। আৰু এনেকুৱা ধৰণৰ দৈনন্দিন আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।